নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব খুজিছোঁ মাইক্ৰ' এণ্টাৰপ্ৰাইজৰ লোন সম্পৰ্কত। যদি আপোনালোকে এটা ক্ষুদ্ৰ প্ৰতিষ্ঠানৰ বাবে বা ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠান এটা আৰম্ভ কৰিব খুজিছে আৰু সেই ব্যৱসায় প্ৰতিষ্ঠানটোৰ বাবে যদি আপোনালোকে লোন বিচাৰে, তেতিয়াহ'লে সেই লোনৰ বাবে এপ্লাই কেনেকৈ কৰিব সেই সম্পৰ্কত আজি আমি আলোচনা কৰিম। এইখন হ'ল লোন এপ্লিকেশ্যন ডাটা ফৰ্ম। ইয়াত চাওক, ফৰ কালেকশ্যন অফ ডাটা ফৰ ফিলিং মাইক্ৰ' এণ্টাৰপ্ৰাইজ লোন এপ্লিকেশ্যন। ইয়াত ছেকশ্যন 8 থাকিব পাৰ্চনেল ডিটেইলছ। ইয়াত আপোনালোকে নিজৰ ব্যক্তিগত যিখিনি তথ্য সেইখিনি দিব লাগিব। প্ৰথম আহিলে ইণ্টাৰভিউ ডেট। আপোনালোকে যিহেতু মাইক্ৰ' এণ্টাৰপ্ৰাইজৰ লোন এটা ল'বৰ বাবে ইণ্টাৰভিউ দিব লাগে, গতিকে সেই ইণ্টাৰভিউ ডেটটো কোনদিনাখন আছিলে সেইটো আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব। নেক্সট আহিলে এণ্ট্ৰিপ্ৰিনিয়ৰ নেম। এতিয়া এণ্ট্ৰিপ্ৰিনিয়ৰ নেমত আপোনালোকে নিজৰ নাম উল্লেখ কৰক। আইডি মতে আপোনালোকে যিটো নাম দিছিলে সেইটো উল্লেখ কৰিব। নেক্সট MIS কোডটো আপোনালোকে ইয়াত উল্লেখ কৰক। নেক্সট আহিলে এণ্ট্ৰিপ্ৰিনিয়ৰ্ছ ৰেচিডেঞ্চিয়েল এড্ৰেছ। এতিয়া আপোনাৰ প্ৰতিষ্ঠানখন ক'ত আছে সেই সম্পৰ্কত আপোনালোকে ডিটেইলছ দিব লাগিব। ইয়াত যদি গাঁৱত আছে তেতিয়াহ'লে ভিলেজ আপোনালোকে ভিলেজত টিক মাৰ্ক দিব আৰু ভিলেজৰ নাম লিখিব। যদি টাউনত আছে টাউনৰ নাম লিখিব। নেক্সট আহিলে ব্লক, তেনেকৈ ডিষ্ট্ৰিক্ট, ষ্টেট, পিনক'ড, এইকেইটা আপোনালোকে শুদ্ধকৈ দিব। মাত্ৰ আইডিত যিটো আছে সেইটোহে কিন্তু লিখিব। নেক্সট আহিলে ফোন নাম্বাৰ। এতিয়া ইয়াত আপোনালোকে ফোন নাম্বাৰটো উল্লেখ কৰক। নেক্সট আহিলে এপ্লিকেণ্টছ নেম। যদি আপোনালোকৰ সহায়কাৰী কোনো এপ্লিকেণ্টছ আছে তেতিয়াহ'লে তেওঁৰ নাম দিব আৰু তেওঁৰ লগত আপোনাৰ ৰিলেশ্যন কি সেই ৰিলেশ্যন উইথ এপ্লিকেণ্টৰ লগত সেই এপ্লিকেণ্টৰ ৰিলেশ্যন কি সেইটো আপোনালোকে উল্লেখ কৰক। নেক্সট আহিলে ডেট অফ বাৰ্থ। এতিয়া এজ পাৰ আইডি মতে ডেট অফ বাৰ্থ কেতিয়া হয় সেইটো উল্লেখ কৰক। নেক্সট আহিলে ছ'চিয়েল কেটেগৰী। ছ'চিয়েল কেটেগৰীত আপোনালোকৰ জেনেৰেল, SC, ST যিটো হয় বা OBC ইয়াত টিক মাৰ্ক দিব। নেক্সট আহিলে ৰিলিজন। এতিয়া এজ পাৰ আইডি মতে ৰিলিজনটো কি সেই সম্পৰ্কত উল্লেখ কৰক। হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টান, ইয়াত টিক মাৰ্ক দিব। এডুকেশ্যনেল লেভেলটো আছে, যদি ইলিটাৰেট হয় তেতিয়াহ'লে আপোনালোকে ইয়াত টিক মাৰ্ক দিব। নেক্সট আপ টু ফিফ্থ হ'লে আপোনালোকে ফিফ্থত দিব, নহ'লে দশমৰ ওপৰত হ'লে দশম শ্ৰেণী এইটো দিব। নেক্সট আপ টু 12ত যদি হয় সেইটো দিয়ক, নহ'লে গ্ৰেজুৱেট যদি গ্ৰেজুৱেটত দিয়ক, নহ'লে পষ্ট গ্ৰেজুৱেট অৰ্থাৎ স্নাতকোত্তৰ যদি তাত আপোনালোকে টিক মাৰ্ক দিব। নেক্সট আহিলে আইডি নং। আইডি নাম্বাৰটো যিহেতু আপোনালোকৰ থাকিবই, গতিকে আইডি নম্বৰ দিব। নেক্সট পান নাম্বাৰ আপোনালোকে ইয়াত উল্লেখ কৰক। ছেকশ্যন বিত আপোনালোকৰ বিজনেছ ডিটেইলছ সম্পৰ্কত ক'বলৈ কৈছে। ইয়াত এণ্টাৰপ্ৰাইজ নেম। এতিয়া আপোনালোকে আইডিটো আৰম্ভ কৰিছে তেতিয়া এণ্টাৰপ্ৰাইজটোৰ নাম দিছিলে, সেই নামটো আপোনালোকে ইয়াত উল্লেখ কৰিব। যদি নামটো দিয়া নাই তেতিয়াহ'লে NA বুলি উল্লেখ কৰক। নেক্সট আহিলে কনষ্টিটিউশ্যনত আপোনালোকৰ কি আছে চাওক। চ'ল প্ৰপাইটৰশ্বিপ, নহ'লে পাৰ্টনাৰশ্বিপ, নে প্ৰাইভেট লিমিটেড কোম্পানী, নে পাব্লিক লিমিটেড কোম্পানী, এনি আদাৰ। এতিয়া এইকেইটাৰ ভিতৰত কোনটো হয়? চ'ল প্ৰপাইটৰশ্বিপ যদি এইটো হয়, মানে যদি আপুনি তাৰ নিজে স্বত্বাধিকাৰী তেতিয়া টিক মাৰ্ক দিব। নহ'লে পাৰ্টনাৰশ্বিপ যদি আপোনালোকৰ অংশীদাৰী আছে, মানে আপোনালোকে যদি কেইবাজনো লগ খাই খুলিছে তেতিয়াহ'লে ইয়াত টিক মাৰ্ক দিব। নেক্সট প্ৰাইভেট লিমিটেড যদি কৰিছে, কোম্পানী কৰিছে তেতিয়াহ'লে তাত দিয়ক, নহ'লে পাব্লিক লিমিটেড যদি হয় তাতো আপোনালোকে টিক মাৰ্ক দিব পাৰিব। নেক্সট আহিলে বিজনেছ এড্ৰেছ। এতিয়া বিজনেছ এড্ৰেছত KYC ডকুমেণ্টছ ৰেজিষ্ট্ৰেশ্যন ডকুমেণ্ট এইখিনি আপোনালোকে দিব লাগিব। এড্ৰেছ আছে, বিজনেছ ইমেইল এটা আপোনালোকে যিহেতু দিব লাগিব। বিজনেছ প্ৰিমাইজত আপোনালোকে এতিয়া ৰেণ্টেড নে ওন, মানে নিজৰ ঘৰ হয় তেতিয়াহ'লে আপোনালোকে এইটো ওন বুলি দিব পাৰে, নহ'লে ৰেণ্টেড যদি ভাড়াত লৈছে তেতিয়াহ'লে আপোনালোকে ৰেণ্টেড দিব পাৰিব। এক্ট আণ্ডাৰ হুইচ ৰেজিষ্টাৰ্ড, কোনখন আইনৰ অধীনত আপোনালোকে ৰেজিষ্টাৰ কৰিছে এণ্টাৰপ্ৰাইজটো সেইটো উল্লেখ কৰক। যদি আপোনালোকে ৰেজিষ্টাৰ কৰা নাই তেতিয়াহ'লে নট ৰেজিষ্টাৰ্ড, আৰু যদি কৰিছে তেতিয়া এইখিনি চাওক। এক্টখিনি ইয়াত উল্লেখ আছে, উইডম যিখন এক্ট তাৰ অধীনত, বা শ্বপ এণ্ড এষ্টাব্লিছমেণ্ট এক্ট, বা GST, ইনকাম টেক্স ৰিফাণ্ড বিল, আদাৰ্ছ, সেইখন আইনৰ ভিতৰত কোনখিনি ৰেজিষ্টাৰ কৰিছে সেইখিনি ইয়াত উল্লেখ কৰিব। নেক্সট আহিলে ডেট অফ ষ্টাৰ্ট অফ বিজনেছ, এপ্ৰক্সিমেট ডেট, আপোনালোকে কেতিয়াৰ পৰা বিজনেছ আৰম্ভ কৰিব সেই সম্পৰ্কত ইয়াত উল্লেখ কৰক। নেক্সট আহিলে ছেক্টৰ অফ বিজনেছ। এতিয়া বিজনেছ ছেক্টৰটো কেনেকুৱা হয়, মানে কি ব্যৱসায় কৰিব। এতিয়া মেনুফেকচাৰিঙৰ ব্যৱসায় কৰিব নেকি, বা ছাৰ্ভিচৰ কৰিব, নে ট্ৰেডিঙৰ কৰিব, নে নন ফাৰ্ম, অফ ফাৰ্ম, এইকেইটাৰ ভিতৰত যিটো ব্যৱসায় আপোনালোকে বাছি লৈছে সেইটো টিক মাৰ্ক দিব। নেক্সট আহিলে এক্সিষ্টেণ্ট বিজনেছ এক্টিভিটি, এক্সপ্লেইন ক্লিয়াৰলি এবাউট বিজনেছ। যদি আপোনালোকৰ বিজনেছ ইতিমধ্যে আছেই, আপোনালোকে পুনৰ সেই বিজনেছটো এক্সপাণ্ড কৰিবৰ বাবে লোন লৈছে, তেতিয়াহ'লে আপোনালোকে উল্লেখ কৰিব, ইয়াত সবিশেষ তথ্যখিনি উল্লেখ কৰিব লাগিব। নেক্সট আহিলে প্ৰপ'জ বিজনেছ এক্টিভিটি। এতিয়া এক্সপ্লেইন ক্লিয়াৰলি এবাউট বিজনেছ, আপোনালোকে কি ব্যৱসায় কৰিব সেই সম্পৰ্কত ইয়াত স্পষ্টকৈ উল্লেখ কৰিব লাগিব।
আৰু if same as about then write same as about. এতিয়া আগতে আপোনালোকক যিহেতু এক্সিষ্টিং বিজনেছৰ কথা কৈছে আগৰটো কলমত, গতিকে সেই কলমত যদি আপোনালোকৰ বিজনেছৰ কথা উল্লেখ কৰিছে তেতিয়াহ'লে ইয়াত আপোনালোকে same as above বুলি লিখিব। নেক্সট আহিলে নাম্বাৰ অফ ইয়েৰ্ছ অফ এক্সপিৰিয়েঞ্চ অফ এণ্টাৰপ্ৰিনিয়ৰ ইন বিজনেছ। এতিয়া আপোনালোকৰ ব্যৱসায়ৰ কিবা অভিজ্ঞতা আছে নেকি, কেইবছৰ আছে সেইটো ইয়াত উল্লেখ কৰিব লাগিব। নেক্সট আহিলে বিজনেছ ৰেকৰ্ড আৰ এভেইলেবল ফৰ লাষ্ট 6 months। এতিয়া যোৱা 6 মাহৰ ভিতৰত আপোনালোকৰ কিবা বিজনেছ ৰেকৰ্ড আছে নেকি, যদি আছে তেনে ইয়েছ দিয়ক, যদি নাই নোট টিক মাৰ্ক কৰিব। নেক্সট আহিলে ৱৰ্কিং কেপিটেল চাইকুল ইন ডেইজ। ব্যৱসায়টো আৰম্ভ কৰিবৰ বাবে আপোনালোকৰ যিটো সময় পিৰিয়ড, নিৰ্দিষ্ট সময়ৰ ভিতৰত ব্যৱসায়টো আৰম্ভ কৰিবৰ বাবে আপোনালোকৰ যিটো ৱৰ্কিং কেপিটেল সেই ৱৰ্কিং কেপিটেলৰ কথা আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব। নেক্সট আহিলে স্কিল ষ্টেটাছ। ইয়াত আপোনালোকে যিটো ব্যৱসায় আৰম্ভ কৰিছে সেইটোৰ বাবে আপোনালোকে কিবা প্ৰশিক্ষণ লৈছিলে নেকি সেই সম্পৰ্কত সুধিব। গতিকে স্কিল চাৰ্টিফাইড বোলে সেই বিষয়টোৰ ওপৰত আপোনালোকৰ প্ৰশিক্ষণ আছে, চাৰ্টিফিকেট আছে, তেতিয়া আপোনালোকে স্কিল চাৰ্টিফাইড দিব। সেল্ফ স্কিল বোলে নহয় আপোনালোকে ব্যক্তিগতভাৱে সেইটো বিষয়ৰ ওপৰত পাৰ্গত, তেতিয়া সেইটো সেল্ফ স্কিল দিব। নেক্সট আহিলে আনস্কিল। যদি আপোনালোকৰ ব্যৱসায়ৰ বিষয়টোৰ ওপৰত কোনো ধৰণৰ প্ৰশিক্ষণ নাই তেতিয়াহ'লে আপোনালোকে আনস্কিল দিব, আনস্কিলত ৰাইট চিন দিব। এণ্টাৰপ্ৰিনিয়ৰ আপোনালোকে ইনভলভমেণ্ট যদি কৰে, যদি পাৰ্ট টাইমাৰ হয় তেতিয়াহ'লে 6 ঘণ্টাৰ তলত হ'লে পাৰ্ট টাইম হ'ব, 6 ঘণ্টাৰ ওপৰত হ'লে ফুল টাইম হ'ব, সেইটো আপোনালোকে উল্লেখ কৰিব। নেক্সট আহিলে ৱৰ্কাৰ্ছ ইন বিজনেছ। ৱৰ্কাৰ্ছ ইন বিজনেছত পাৰ্ট টাইম ৱৰ্কাৰ ৰাখিব নে ফুল টাইম ৰাখিব সেইটো আপোনালোকে উল্লেখ কৰক। মেম্বাৰ্ছ অফ দ্য হাউচ হোল্ড আদাৰ দেন এণ্টাৰপ্ৰিনিয়ৰ, হাজবেণ্ড, চিলড্ৰেন, পেৰেণ্টছ, আপোনালোকে কাক ৰাখিব সেই সম্পৰ্কত ইয়াত উল্লেখ কৰিব পাৰে। মানে আপোনালোকৰ হাউচ হোল্ড ঘৰৰ এণ্টাৰপ্ৰিনিয়ৰ হ'ব পাৰে, কোনোবা ৰিলেটিভৰ হ'ব পাৰে, এতিয়া তেওঁলোকক পাৰ্ট টাইমত ৰাখিব নে ফুল টাইমত ৰাখিব সেইটো ইয়াত উল্লেখ কৰিব। নেক্সট আহিলে চেলাৰিড ৱৰ্কাৰ্ছ। এতিয়া আপোনালোকে যদি চেলাৰি দি পেলাই ৱৰ্কাৰ ৰাখিব খোজে এতিয়া পাৰ্ট টাইম ৰাখিব নে ফুল টাইম ৰাখিব সেই সম্পৰ্কত ইয়াত উল্লেখ কৰিব লাগিব। নেক্সট আহিলে হু আৰ দ্য বায়াৰ্ছ। এতিয়া দ্ৰব্য কাক বিক্ৰী কৰিব, মানে আপোনাৰ দ্ৰব্য কোনে ক্ৰয় কৰিব, ৰিটেইলত বিক্ৰী কৰিব নে বিজনেছমেনক বিক্ৰী কৰিব বা ইনষ্টিটিউশ্যনক কৰিব সেই সম্পৰ্কত আপোনালোকে উল্লেখ কৰিব। নেক্সট আহিলে ছেকশ্যন চি প্ৰপ'জ লোন ডিটেইলছ। ইয়াত আপোনালোকে লোন সম্পৰ্কত ডিটেইল উল্লেখ কৰিব লাগিব। লোন এপ্লাই প্ৰচেছটো যিহেতু যথেষ্ট দীঘলীয়া হয়, কিন্তু এইখিনি হ'ল মেইন কথা। ইয়াৰ পাছতো আৰু যথেষ্টখিনি বস্তু ইয়াত সোমাব লাগিব, গতিকে আপোনালোকে ষ্টেপ বাই ষ্টেপ কামখিনি কৰিব পাৰিব। আৰু এই সম্পৰ্কত আপোনালোকে বেংকৰ লগতো আলোচনা কৰি ল'ব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।